ইটিভি ভাৰতৰ এই আন্তৰিক বাৰ্তালাপৰ অনুষ্ঠানটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে অসম গৌৰৱ, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক তথা চিত্ৰনাট্যকাৰ। শেহতীয়াকৈ তেওঁৰ চিনেমা ৰ'দৰ পাখি দ্য ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণ 2025ত প্ৰিমিয়াৰ হৈছে। আমি কৈ আছোঁ ববী শৰ্মা বৰুৱাৰ কথা। বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ জনাইছো আপোনালোকৰ জৰিয়তে সকলোকে অসমবাসী ৰাইজ তথা ভাৰতৰ আৰু তথা এতিয়া যিহেতু চিনেমাখন আপুনি ক'লে মেলবৰ্ণত আমাৰ ইণ্টাৰনেশ্যনেল প্ৰিমিয়াৰ হ'ল। আমাৰ ৰ'দৰ পাখি চিনেমাখন ইতিমধ্যে 55th ইফি গোৱাত পেনোৰামাত চিলেক্ট হৈছিলে। তাতে আমাৰ ৱৰ্ল্ড প্ৰিমিয়াৰ ইতিমধ্যে হৈ গৈছে। সেয়াই আৰু প্ৰথমতে মই ইটিভি ভাৰত অসমৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাৰ এই কৃতিত্বৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আজি ধন্যবাদ জনাইছো। এই বাৰ্তালাপটোত আমি আপোনাৰ এই চিনেমাখনৰ সন্দৰ্ভতে কিছু কথা পাতিম। দৰ্শকসকলৰ বাবে মই এটা কথা কৈ থওঁ, ববী শৰ্মা বৰুৱা বাইদেউ এই চিনেমাখন লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ পৰা অনুপ্ৰাণিত। গতিকে আমি দেৰি নকৰোঁ, ডক্টৰ ববী শৰ্মা বৰুৱা বাইদেউৰ সৈতে তেওঁৰ চিনেমাৰ যাত্ৰাত সোমাই যাওঁ। তো বাইদেউ, মোৰ প্ৰথম প্ৰশ্নটো আপোনালৈ, আপুনি যেতিয়া শৰ্মিষ্ঠা প্ৰীতমৰ কাহিনীটো শুনিছিলে, তেতিয়া এনে কোনটো কথাই গভীৰভাৱে আপোনাক চুই গৈছিলে যে আপুনি ভাবিলে এই কাহিনীটো মই বিগ স্ক্ৰীণলৈ লৈ যাব পাৰোঁ? সেইটো এটা আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন। শৰ্মিষ্ঠা প্ৰীতমক যেতিয়া মই লগ পাইছিলো তেতিয়া প্ৰথমতেতো মই এটা কাহিনী মানে ভাবি আছিলো যে এখন চিনেমা বনাম। ঠিক তেনেকে শৰ্মিষ্ঠা প্ৰীতমৰ কথাটো আহিলে। তাৰপিছত তেখেতক যেতিয়া প্ৰথমবাৰ লগ পালো, লগ পোৱাৰ পিছতে আচলতে মোৰ এটা কথা অনুভৱ হ'ল যে মানে আমি নৰ্মেল মানুহ, আমাৰ ব্যক্তিসকলৰ আমাৰ নিজৰ জীৱনত আমাৰ সকলো থকাৰ পিছতো আমাৰ যেনেকে আমি কিছুমান মানে হতাশাত ভুগো, ডিপ্ৰেশ্যনত ভুগো, বা আমি ভাবো যে আমাৰ আচলতে জীৱনটোত একো নাই। যেতিয়া শৰ্মিষ্ঠা প্ৰীতমক যেতিয়া মই একেবাৰে ওচৰৰ পৰা যেতিয়া দেখা পালো যে এগৰাকী ছোৱালী মানুহ বিছনাত বহি পেলাই গোটেই জীৱনটো বিছনাত বহিয়ে তেখেতৰ যিটো SMA বুলি কয়, যিটো তেখেতে স্পাইনেল মাস্কুলাৰ এট্ৰফি, সেই এটা মানে যন্ত্ৰণাময় জীৱন লৈ পেলাই এগৰাকী জীয়ৰী মানে ছোৱালী এগৰাকীয়ে 8 বছৰ বয়সৰ পৰাই তেওঁ নিজৰ গোটেই এ বয়সৰ প্ৰতিটো স্তৰ তেখেতে বিছনাখনৰ পৰাই কিন্তু তেখেতে কটাই গৈ আছে। তাৰ পিছতো তেখেতে কেনেকৈ এটা সপোন দেখাৰ বা কেনেকৈ এগৰাকী ৰাইটাৰ হোৱাৰ বা কেনেকৈ এটা মানে জীৱন্ত মানে জীয়াই থকাৰ সপোন তেওঁ কেনেকে দেখিব পাৰে, সেই বস্তুটো আচলতে মোক নিজকে মানে খুব এটা মানে অনুপ্ৰেৰণা যোগালে। আৰু মই ভাবিলো যে নাই, এই কাহিনীটো মানুহক কোৱাটো খুব দৰকাৰ হয়। আৰু যিহেতু খুব আপুনি কৈছে ইতিমধ্যে খুব চেনচিটিভ বিষয়, আৰু জীৱন আচলতে খুব সুন্দৰ, লাইফ ইজ বিউটিফুল বুলি কয়। আৰু সেই কথাটো যেতিয়া শৰ্মিষ্ঠা প্ৰীতমক দেখিলো তেতিয়াহ'লে ভাবিলো যে মানে নাই নাই, সঁচাকে এইটো তেওঁ ইমান মানে পজিটিভলি লাইফটো লৈছে, যিমান যন্ত্ৰণা নাথাকক কিয় জীৱনটো আচলতে ল'ব পাৰি মানুহে ইচ্ছা যদি কৰে। সেইটোৱে আচলতে মোৰ কাৰণে এটা মানে ইম্পৰ্টেণ্ট আছিলে, নোট আছিলে চিনেমাখন কৰাৰ কাৰণে। সেইটোৱে। আপুনি তেওঁক এই ব্যক্তিগতভাৱে চিনি পায়, মানে চিনেমাখন বনোৱাৰ আগতে তেওঁৰ অনুমতি লোৱা হৈছিলে চাগে? একদম, মই তেখেতক চিনেমাখন লোৱাৰ আগতে তেখেতৰ তাত গ'লো, পাৰ্চনেলি লৈ পেলাই ভিজিট কৰিলো। এবাৰ নহয়, বহুতবাৰ গ'লো। যোৱাৰ পাছতহে ক'লো যে আমি এনেকে ভাবিছো আপোনাৰ মানে জীৱনৰ ওপৰত আচলতে চিনেমা এখন কৰাৰ কথা। তেখেতে তেতিয়া কিছুমান আমাৰ ৰুল ৰেগুলেশ্যন থাকে, চ' তেতিয়া তেখেতে পাৰ্মিশ্যন দিলে। পাৰ্মিশ্যন দিয়াৰ পাছত আমি পৰৱৰ্তী পৰ্যায়ত আমি কামখিনি আগবাঢ়িলো, স্ক্ৰিপ্টিঙৰ কাম বা গোটেই কামখিনি। আৰু এটা কথা আমাৰ মানে এইখিনিতে মই আপোনালোকৰ আপোনালোকৰ জৰিয়তে দৰ্শকসকলক জনাব লাগিব, আমাৰ ছবিখন যদিও শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ ওপৰত ইনস্পায়াৰ্ড হৈ পেলাই হোৱা বা জীৱন ভিত্তিক এটা কাহিনী, তথাপিতো আমি কিছুমান বস্তু আমাৰ চিনেমাৰ কাৰণে আমি কিছুমান স্বাধীনতা আমি লৈছো। যিহেতু চিনেমা এটা এনেকুৱা মিডিয়াম যিটোত আপোনাৰ কিছু বহুত বস্তু নিজৰ ডিৰেক্টৰৰ মতে কাল্পনিক কিছুমান বস্তু আমি তাতে উপস্থাপন কৰিব পাৰো। আমি কিছুমান নিজে কিছুমান আমি তাতে সজাব পাৰো, নিজৰ কাহিনী কিছুমানো তাতে এড কৰিব পাৰো, যিহেতু ইলিউজন আৰু ইমাজিনেশ্যন এটা চিনেমাৰ এটা মুখ্য মানে উপাদান বুলি ভবা যায়। হয়। আৰু সেইটো পাৰ্মিশ্যন লওঁতে আমি শৰ্মিষ্ঠা প্ৰীতমৰ পৰা পাৰ্মিশ্যন লৈছিলো। আৰু সেই কাৰণে আমি শৰ্মিষ্ঠা প্ৰীতমৰ
নামটো আমি চিনেমাখনত জ্যোতি ৰাখিছো, মূল কেৰেক্টাৰটো কিন্তু নামটো জ্যোতি, শৰ্মিষ্ঠা নহয়। আৰু কাৰণ শৰ্মিষ্ঠাই নিজে কৈছিলে যে নাই আমি বাইদেউ একো মানে মোৰ নামটো দিব নালাগে আৰু আপুনি জ্যোতিৰ নামটোৱে দিয়ক, আৰু তেখেতৰ পৰা পাৰ্মিশন লৈ আমি কিছুমান বস্তু আহ কিছু ভাল লগা বস্তু আমি সাল সলনি কৰিছো চিনেমাখনত। আৰু হয়। বাকী গোটেই বস্তুটোৱে হৈছে তেওঁৰ জীৱনৰ গোটেই সংঘৰ্ষটো, তেওঁৰ জীৱনৰ জাৰ্ণিটো, তেওঁৰ জীৱনত কেনেকে প্ৰতিটো মুহূৰ্তত তেওঁ ফেচ কৰে, তেওঁ কেনেকৈ জীৱনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকৈ কেনেকৈ তেওঁ যায়, তেওঁ কেনেকৈ ভাবে, তেওঁ কেনেকৈ সপোন দেখে, সেই গোটেই বস্তুবোৰকে লৈ পেলাই আমি চিনেমাখনৰ মানে কাহিনীটো আমি আগবঢ়াইছো। তাত হয়, মানে ছবিখনত আপোনাৰ সঁচা ঘটনাৰ লগতে কাল্পনিক দৃশ্যও দৰ্শকে দেখিবলৈ পাব। একদম হয়। হয়। কাৰণ এগৰাকী ব্যক্তিৰ শৰ্মিষ্ঠা প্ৰীতম যিহেতু এগৰাকী ৰাইটাৰ, তেখেতে খুব ভাল ছবি আঁকে। তাৰপিছত এগৰাকী ব্যক্তিৰ, এগৰাকী আৰ্টিষ্টৰ জীৱনত বহুত ধৰণৰ কিছুমান বস্তু থাকে, মানে ইমাজিনেশ্যন থাকে, কিছুমান নিজৰ বেলেগ এখন পৃথিৱীত আচলতে তেওঁলোকে বিচৰণ কৰে বুলি ভাবো। আৰু গতিকে এগৰাকী একদম মানে সহজ সৰল এগৰাকী ছোৱালীৰ জীৱনৰ যিটো বস্তু থাকিব লাগে, সেই বস্তু গোটেইখিনি আমি চিনেমাখনৰ ভিতৰত আছে। আমাৰ ইয়াতে ভাল পোৱা আছে, ৰিলেচনশ্বিপ আছে, বহু কিছুমান বস্তুক লৈ পেলাই আমি চিনেমাখনৰ গোটেই কাহিনীটো ইয়াতে আগবঢ়াইছো। আমাৰ এটা ধুনীয়া গীত এটাও আছে চিনেমাখনত। গতিকে তেনেকুৱা কিছুমান বস্তু আমি, যিবোৰ বস্তু মূল কাহিনীটোক লৈ পেলাই, যে এফ এম এগৰাকী ব্যক্তিক লৈ পেলাই এটা অহৰহ এটা জীৱনত যন্ত্ৰণা লৈ পেলাই কেনেকৈ এটা ধুনীয়া এটা জীৱন আচলতে তেওঁ লৈ গৈছে, মানে মুখেদি ধৰক তেখেতে হাঁহি আছে, কিন্তু ভিতৰত তেওঁ কি চলি আছে, সেই গোটেই বস্তুবোৰ আমি চেষ্টা কৰিছো যে চিনেমাখনৰ জৰিয়তে মানুহে যাতে ইনস্পায়াৰ হয়। আচলতে মানুহে চিনেমাখন চালে কেনেকুৱা লাগে, ধৰক চিনেমাখন চাই আহি পেলাই ভাবা যায় যে য়েছ আমাৰ কিবা এটা কৰিব মন যায়, বা আমি এনেকুৱা এটা হ'ব মন যায়। কিছুমান আমাৰ ভাল চিনেমা, ভাল কাহিনী চালে আমাৰ মন যায় যে আমি সেইগৰাকী ব্যক্তিৰ নিচিনা হওঁ বা আমি ইনস্পায়াৰ হওঁ। গতিকে মোৰ ব্যক্তিগত মানে এজ এ ডিৰেক্টৰ মানে আপুনি যদি সোধে, তেতিয়াহ'লে মোৰ এটা মানে এটা এটা হেৰি ৰাখিব বিচাৰিছে, চিনেমাখন চালে মানে কোনো মানুহে এনেকুৱা নালাগে যে মই নিৰাশ হৈছো বুলি। চবৰে এটা জীৱনত যেন আশা আছে, চবৰে যেন জীয়াই থকা এটা খুব সুন্দৰ এটা মানে এ এটা কি বুলি কয়, পৰিকল্পনা যেন থকা দৰকাৰ, বা জীৱনটো যেন সুন্দৰভাৱে ভাবিব পাৰি, যেনেকুৱাই আপোনাৰ পৰিস্থিতি নাহক কিয়। হয়। সেই বস্তুটো আমাৰ চিনেমাখনত শৰ্মিষ্ঠা প্ৰীতমৰ গোটেই জীৱনটোক লৈ পেলাই আমি সেই গোটেই বস্তুখিনি আমি ইয়াতে মানে হেৰি কৰিছো, সুমুৱাইছো গোটেই কাহিনীটোত আমি। হয়। হয়, এইটো আচলতে এনেই এটা সংবেদনশীল বিষয়। ত' আপুনি প্ৰথমতে যেতিয়া শৰ্মিষ্ঠা প্ৰীতমৰ ওচৰলৈ গৈছিলে, যে মই এনেকে আপোনাৰ ওচৰত আপোনাক লৈ পেলাই এখন চিনেমা বনাব বিচাৰিছো, ত' তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ আছিলে? তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া মানে অকমান তেওঁ আচৰিতো হৈছে। তেওঁ বিশেষকৈ যিহেতু তেওঁ বেছি ডাঙৰ ছোৱালী নহয়, সৰু ছোৱালী, হয়। এ মানে এনেকুৱা বয়সস্থ লেখিকা তেনেকুৱা ধৰণৰ নহয়। তেওঁ প্ৰথমতে ভাবিছে যে বা হেৰি আপুনি ভাবিছে খুব ভাল লাগিছে, কিন্তু মানে এ মই অলপমান মানে নিজে অকমান এটা, চবৰে হয় এতিয়া ধৰা সেইটো কথাটো, কিন্তু নাই আমি কৈছো যে তোমাৰ নিচিনা এটা ইনস্পাইৰিং এটা কাহিনী আমি মানুহক কোৱাটো খুবেই দৰকাৰ। গতিকে এই কথাটো মানুহে জনাটো দৰকাৰ যে তুমি কেনেকে জীৱনটো যাপন কৰি আছা, বা তোমাৰ জীৱনটোত কি কি বস্তু তুমি সদায় প্ৰত্যেক দিনাই তুমি প্ৰত্যাহ্বানৰ সন্মুখত তুমি নিজকে থিয় কৰাইছা, তুমি কেনেকৈ প্ৰতিটো বস্তু ফেচ কৰিছা। জীৱনটো এটা মানে যদিও গৈ থকা এটা গতিটোত নানা ধৰণৰ সমস্যা আহে, সুখ দুখ, হাঁহি কান্দোন, বিভিন্ন সমস্যা আহে। যিহেতু ফিজিকেলি এটা চেলেঞ্জ লৈ পেলাই থাকিবলগীয়া হয়, যিগৰাকী ব্যক্তিৰ সাধাৰণ এটা কামৰ কাৰণেও মানুহৰ প্ৰয়োজন হয়। ধৰা পানী গিলাচ খাবও তেওঁ উঠি গৈ পেলাই খাব নোৱাৰে, তেওঁ উঠি গৈ পেলাই চাহ একাপ বনাই ধৰা খাব মন গ'লেও চাহ একাপ বনাই খাব নোৱাৰে। মানে প্ৰতিটো কথা, ইভেন তুমি বাথৰুমৰ কথা কোৱা, তুমি নিজৰ যিখিনি বেচিক বস্তু, তেওঁ সেই গোটেই বস্তুটো তেওঁ ডিপেণ্ডেণ্ট হৈ থাকে এনিটাইম, যে কোনোবাই তেওঁক আহি পেলাই গোটেইখিনি বস্তু কৰি দিলেহে তেওঁ আগবাঢ়িব পাৰে। ত তেনেকুৱা এটা বস্তুটোতো এটা সাংঘাতিক এটা কথা ন। দৈনন্দিন জীৱনত আমি যিহেতু চব কামে নিজে কৰো, আমি যদি প্ৰতিটো কথাই আমি যদি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হব লগা হয়, তেতিয়া ডেফিনেটলি মানুহগৰাকীৰ মনটো কেনেকুৱা হ'ব। ত হয়। সেই এটা ভিতৰৰ যিটো সংঘৰ্ষ চলি থাকে, সেই বস্তুটো এটা মানে খুব সাংঘাতিক এটা বস্তু হয়। আৰু সেই বস্তুটো তেওঁ দেখি পেলাই তেওঁ কলে যে নাই, বা আপুনি ইমান পজিটিভলি এইটো মানুহক জনাব বিচাৰিছে, তেওঁ খুব ভালকে একচেপ্ট কৰিছে, আৰু তেওঁ মানে এগ্ৰী কৰিছে, তেওঁ খুব চাপোৰ্ট কৰিছে গোটেই হয়। জাৰ্ণিটোতে তেওঁ আমাৰ লগত আছে। তেওঁ কাৰণ উইদাউট তেওঁৰ
মানে তেওঁক অবজাৰ্ভ নকৰাকে আমি কাহিনীটো নিশ্চয় কৰিব নোৱাৰিলোহেঁতেন। কাৰণ তেখেতৰ গোটেই যন্ত্ৰণাটো আমি ওচৰৰ পৰা দেখাৰ সুযোগ পাইছো, তেখেতে আমাক এলাও কৰিছে। আৰু হয়তো আমি এগৰাকী মহিলা ওমেন কাৰণে, তেখেতো এগৰাকী নাৰীৰ কাৰণে, এগৰাকী নাৰী আৰু এগৰাকী নাৰী যেতিয়া আমি ওচৰৰ পৰা লগ পাবলৈ আমাৰ চাগে হয়তো বেৰিয়াৰটো চাগে সেইকাৰণে আমাৰ কম হ'ল। হয়তো যদি মই পুৰুষ হলোহেঁতেন বা তেওঁ যদি বেলেগ এটা মেইল কেৰেক্টাৰ হলহেঁতেন, তেতিয়া হয়তো মে বি সময় অলপ বেছি লাগিল। গতিকে আমাক খুব সুন্দৰভাৱে আমাৰ মানে তোমাৰ আম, খুব এটা ভাল ফ্ৰেণ্ডশ্বিপ হৈ পেলাই তেওঁ গোটেই বস্তুখিনি আমি আচলতে তেওঁৰ পৰা গোটেই মেটেৰিয়েল বুলি যিটো কথা কয় চিনেমাৰ কাৰণে, সেই বস্তুখিনি আমি তেখেতে আমাক সহায় কৰি দিলে গতিকে। অ, চিনেমাখনৰ কাহিনীটোতো বাৰু তেখেতে গমেই পায়, কিন্তু হয়। যদি এতিয়া আপুনি যোনটো আপোনালোকৰ বন্ধুত্বসুলভ সম্পৰ্কৰ কথা ক'লে, সেইটো আলম লৈ পেলাই যদি আপুনি শৰ্মিষ্ঠা প্ৰীতমক ছবিখনৰ এটা দৃশ্য দেখুৱাব বিচাৰে, তেন্তে আপুনি কোনটো দৃশ্যৰ কথা ক'ব বাৰু? স্বামী প্ৰীতমৰ কিছুমান দৃশ্য আছে, তেওঁ খুব ভাল পাব, মোৰ লাগি আছে ভাল পাব বুলি। তেনেকে পাৰ্টিকুলাৰলি আচলতে দৃশ্য তেনেকুৱা ধৰণৰ নাই, কিন্তু কিছুমান দৃশ্য যে মই জানো তেওঁ কিছুমান তেওঁ কথা ব্যক্ত কৰিছিলে, যে তেওঁ কিছুমান বস্তু এনেকুৱা ধৰণৰ তেওঁৰ ইচ্ছা আছিলে, হয়, তেওঁ তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমি মানে আমি চিনেমাখনত আমাৰ আছে। হয়, সেইবোৰ বস্তু আচলতে চিনেমাখন দৰ্শকে গৈ হলত চাই পেলাই মানে চালে বেছি ভাল পাম, মানে কৈ দিলে অকমান তোমাৰ চাচপেন্সটো কমি যাব। হয়, সেইকাৰণে মই মানে কৈ দিবও আচলতে বিচৰা নাই। তেনেকুৱা কিছুমান বহুত বস্তু আছে, বহুত এলিমেন্ট আছে চিনেমাখনত, চ' দেট মানে যিবোৰ বস্তু নেকি শৰ্মিষ্ঠাই নিজেও মানে দেখি পেলাই ভাবে যে কিজানি মই এই ফ্ৰেমটোৰ ভিতৰত কিজানি শৰ্মিষ্ঠাই নিজে ফিল কৰিব যে মই সোমাই হয়, গৈছো নেকি, হয়, সোমাই গৈছো নেকি, এইগৰাকী মই নিজে হয়। ত সেই বস্তুটো আমি যিমান মানে আমি মেটেৰিয়েল আছে, আমি গোটেই বস্তুখিনি আমি সোমোৱাইছো, আৰু খুব ইমচনেলি গোটেই বস্তুটো কৰা হৈছে। খুব এটা চেন্সিটিভ যিহেতু বিষয়, হয়, এইটো বিষয় আমি মানে খুব ডেলিকেট হৈ পেলাই প্ৰতিগৰাকী কেৰেক্টাৰ, প্ৰতিগৰাকী এক মানে আমাৰ চিনেমাখনৰ টিমৰ মানুহে সেই বস্তুখিনি খুব ধুনীয়াকে খুব সুন্দৰকে সকলোৱে লৈ গৈছে। কাৰণ চিনেমা এটা এনেকুৱা মিডিয়াম নহয় যে অকলে কৰিব পৰা মানে এটা মিডিয়াম নহয়। হয়, ইয়াতে এক্টাৰ্চ লাগিব, টেকনিকেল পাৰ্চন লাগিব, বিহাইণ্ড দ্য কেমেৰাৰ যিসকল ব্যক্তি আছে, মোৰ চিনেমেটোগ্ৰাফাৰৰ পৰা আদি কৰি, পিছত পষ্ট প্ৰডাকশ্যনত এডিটৰ, চাউণ্ড, মিউজিক, হয়, গোটেই বস্তুখিনি, হয়, কষ্টিউম, মেকআপৰ পৰা আদি কৰি গোটেই বস্তুখিনি খুব সুন্দৰকে আচলতে একেলগে গোটেইখিনি মিলিলেহে চিনেমা এখনৰ পূৰ্ণতা পায়। হয়, তেনেকে খুব ভালকে গোটেই কামখিনি হৈ গৈছে। হয়। মই এইখিনিতে সুধিব বিচাৰিম যে এই সংবেদনশীল বিষয় আমি উপস্থাপন কৰাটো জৰুৰী সমাজৰ আগত। কিন্তু আপুনি মানে চলচ্চিত্ৰ পৰিচালক হিচাপে এনেকে ভাবেনে যে সমাজত নাৰী লেখিকা আৰু এনেকে বিশেষভাৱে সক্ষম লোকৰ লৈ পেলাই আমাৰ সাধাৰণ মানুহৰ যোনটো দৃষ্টিভংগী, এনেধৰণৰ চিনেমাই তাক সলনি কৰিব পাৰে? নিশ্চয় পাৰে। আচলতে তেনেকুৱা ধৰণৰ পজিটিভ এটা যেতিয়া আমি কাহিনী এটা কওঁ যে এগৰাকী নাৰী লেখিকা, তাৰপিছত আকৌ সেই নাৰী লেখিকা গৰাকী এটা এনেকুৱা ধৰণৰ এটা ফেচ কৰি থকা এটা জীৱনৰ এটা জীৱনটোৰ গতিটোত এনেকুৱা ধৰণৰ এটা প্ৰত্যাহ্বান তেখেতে সদায় এছ এম এ যিটো তেখেতৰ শৰীৰত আছে, স্পাইনেল মাস্কুলাইট্ৰমী, যিটো তেখেতে সেই মানে বস্তুখিনি তেখেতে লৈ পেলাইহে চলে। কিন্তু তেখেতে এগৰাকী নাৰী, এনেকুৱা নাৰী নহয় যে তেখেতে আমাৰ নিচিনাকে আমি যেতিয়া ইচ্ছা তেতিয়াই তেনেকে কৰো। কাৰণ তেখেতে প্ৰতিটো বস্তুৱে কৈছে অলৰেডি যে তেখেতে ডিপেণ্ড কৰিবলগীয়া হয়। গতিকে তেখেত ডেফিনেটলি স্পেচিয়েল হয়। উম, স্পেচিয়েলি তেখেতে গোটেই কামখিনি, স্পেচিয়েল ব্যক্তি বুলি তেখেতক আমি ভাবাটো খুবেই দৰকাৰ। কাৰণ তেখেতৰ নৰ্মেল মানুহ এগৰাকীয়ে ধৰা কৰিব মন নাযায়, কিবা হয়, নানান ধৰণৰ অজুহাত থাকে। হয়, তেখেতে এটা স্পেচিয়েল এটা মানে গোটেই প্ৰব্লেম খিনি লৈ পেলাই, তেখেতৰ প্ৰত্যাহ্বান, ৰেগুলাৰ প্ৰতিটো মুহূৰ্তত তেখেতে এটা চেলেঞ্জেছ লৈ পেলাই তেখেতে নিজৰ যেতিয়া কলমটো লয় বা নিজে যেতিয়া কথাটো ভাবে বা নিজে যেতিয়া এখন বেলেগ পৃথিৱীলৈ গৈ যেতিয়া তেখেতে এটা বস্তু আকৌ এখন পাতৰ ওপৰত এখন কিতাপ আকাৰে তেখেতে যেতিয়া প্ৰতিটো পৃষ্ঠাত তেখেতে যেতিয়া সেই সপোনবোৰ যেতিয়া তেওঁ এটা কলমেৰে যেতিয়া ৰং দিয়ে মানে সপোনবোৰত, তেতিয়া নিশ্চয় ডেফিনেটলি এইটো এটা মানে ইনস্পাইৰিং হয়। আৰু ডেফিনেটলি ওমেন লেখিকা হিচাপে বা তেনেকুৱা মানে যোনেই হওক, এইটো ওমেন বুলি তেনেকে মই স্পেচিফিকেশ্যন নকৰো। এনেকুৱা ধৰণৰ যোনসকল স্পেচিয়েল ব্যক্তি আছে, যিসকলে মানে স্পেচিয়েলি মানে তেখেতসকল সক্ষম, গতিকে তেখেতসকলৰ কাৰণে আচলতে এই চিনেমাখন বা এনেকুৱা ধৰণৰ চাবজেক্ট কিছুমান আচলতে খুব ইনস্পাইৰিং বুলি ভাবো। যে পৃথিৱীত বিভিন্ন জেগাত এনেকুৱা ব্যক্তি বহুতো আছে, হয়, যিসকলে প্ৰতিদিনে এনেকুৱা প্ৰত্যাহ্বানৰ
প্ৰতিদিন এনেকুৱা চেলেঞ্জেছ তেখেতে লৈ আছে বা তেখেতসকলৰ ঘৰৰ ফেমিলি সকলে লৈ থাকে। কাৰণ এইখন চিনেমা গোটেই এটা পেৰেণ্ট, এটা ফেমিলি, মাক বাপেক, গোটেই ঘৰখন কেনেকুৱা ধৰণৰ এটা পৰিৱেশত এনেকুৱা এগৰাকী ব্যক্তিৰ লগত এনি টাইম মানে জড়িত হৈ থাকে, আৰু তাকো মানে এনেকুৱা নহয় যে মানে নেগলেক্ট কৰি পেলাই, এটা হয় মৰমেৰে বা এটা মানে ভাল পোৱা দি পেলাই বা নিজে উইলিংলি নিজৰ জীয়ৰী গৰাকীক প্ৰতিটো কাম বাপেকজনে কৰি থকাটো, প্ৰতিটো কাম মাকজনীয়ে কৰি থকাটো, এটা এটা গোটেই মানে বস্তুটো এটা খুব জাৰ্ণিটো এটা বেলেগ ধৰণৰ। গতিকে সেই এনেকুৱা যিসকল তোমাৰ পেৰেণ্টছ আছে, যিসকল অভিভাৱক আছে, যাৰ ঘৰত এনেকুৱা ধৰণৰ মানে স্পেচিয়েল ব্যক্তি আছে, ত তেওঁলোকে নিশ্চয় মানে চিনেমাখন চাই পেলাই খুব এটা অনুপ্ৰেৰণা পাব। আৰু লিখকসকলেতো নিশ্চয় ওমেন ৰাইটাৰৰ তুমি যিটো কথা ক'লা, নিশ্চয়। আৰু যদি কোনোবা ধৰা ভাবি আছে যে এনেকে মই কিন্তু শাৰীৰিকভাৱে সক্ষম নহয়, কিন্তু কোনোবাই যদি ভাবি আছে মই কিবা কৰিব পাৰো নেকি, তেওঁ যদি চিনেমাখন চাই তেওঁ নিশ্চয় ভাবিব যে মই কিবা এটা লিখো নেকি বা কিবা এটা কৰো নেকি। সেই যিটো মন যোৱা, কাৰোবাক দেখি পেলাই যিটো ইনস্পাইৰিং যিটো মানে হেৰি মানে কথা যিটো কয়, সেই বস্তুটো চিনেমাখনৰ জৰিয়তে পাব, শৰ্মিষ্ঠা প্ৰীতমৰ লাইফৰ জৰিয়তে সেইটো বস্তু পাব। এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আপোনাৰ কন্যাই। তো আপুনি তেখেতৰ মাজত এনেকুৱা কি দেখিলে যে আপুনি সুলক্ষণা বৰুৱাক চুজ কৰিলে এই ৰোলটোৰ কাৰণে? আচলতে কি জানা, মই মানে বহুত কেইগৰাকী ব্যক্তিকে মানে ছোৱালী আচলতে চাইছিলো, অডিশ্যন এনেকে ইনডাইৰেক্টলি লোৱা আছিলে। তাৰপিছত সুলক্ষণা তেতিয়া সেইখন সময়ত মোৰ লগতে আছিলে। মই তেতিয়া যেতিয়া মই শৰ্মিষ্ঠা প্ৰীতমক লগ কৰিবলৈ যাওঁ, তেতিয়া তেওঁ মোৰ লগতে যায়। গৈ পেলাই প্ৰতিদিনটো থাকে, এনেকে কৰি মানে তেওঁৰ লগত যেতিয়া মানে অহা যোৱা কৰোতে কথাখিনি আমি শ্বেয়াৰ কৰো। আৰু তেতিয়া আমি এদিন কথা পাতোতে তেতিয়া মই তেওঁক কলো যে কেৰেক্টাৰটো মানে খুব কিন্তু চেলেঞ্জিং হ'ব, মানে হেৰি হ'ব। তাৰপিছত তাই নিজে, মইতো এতিয়া ক'লো মানে যে চেলেঞ্জ আছে, কিন্তু তই মানে চেষ্টা কৰিবি নেকি, পাৰিবি নেকি? তাই কৈছে মই একেবাৰতে ক'লো, তাই কৈছে মই পাৰিম, মোক এবাৰ মানে মোক এবাৰ চা, তই অডিশ্যন ল'বা চা। তেতিয়া মই দেখিলো যে তেওঁক মানে অবজাৰ্ভ কৰিলো গোটেই বস্তুটো। তেওঁ শৰ্মিষ্ঠাৰ লগত যেনেকে মানে ধৰা গোটেই বস্তুখিনি অবজাৰ্ভ কৰি আছে, মানে সুলক্ষণাই শৰ্মিষ্ঠাক কেনেকে তাৰমানে গোটেই ৰিলেশ্যনটো দুগৰাকীৰ কেনেকে মানে হৈছে, তাই গোটেইখিনি ভাবিলো যে, চাই পেলাই ভাবিছো যে নাই, তেখেতে সুলক্ষণাই বস্তু কৰিব পাৰিব। আৰু সুলক্ষণা যিহেতু এক্ট্ৰেছ, তেওঁ মোৰ প্ৰথম চিনেমা উদয়মতো কৰিছিলে। তাৰপিছত তেওঁ সান্তনা বৰদলৈ, ডক্টৰ সান্তনা বৰদলৈ, মাজতে কেতেকীত তেখেতে কৰিছে, ৰীমা বৰাৰ চিনেমাত তেখেতে এক্টিং কৰিছে। তেনেকে বিভিন্ন চিনেমাত আমাৰ সুলক্ষণাই এক্টিং কৰিছে। আৰু গতিকে তেওঁ মই ভাবিলো যে নাই, তেওঁ ভালকে কৰিব পাৰিব, আৰু খুব চিনচিয়াৰলি কৰিছে তেওঁ কামটো, আৰু খুব ভালকে মানে যিটো কৈছো, যিটো অবজাৰ্ভ কৰাটো দৰকাৰ এগৰাকী, এইটো খুব তেনেকুৱা টান। আৰু শৰ্মিষ্ঠাৰ নিচিনাকে বহিবলে উঠি মানে উম, গোটেই গোটেই মানে জাৰ্ণিটো কেনেকে মানে এটা লৈ পেলাই, ট্ৰেইন এটা লৈ পেলাই, সেইটো চবতছে বেছি আচলতে টান। সেইখিনি বস্তু তেওঁ কৰিলে। আৰু মানে জীয়ৰী বুলি পেলাই নহয়, মানে মই সেইটো কেতিয়াও, কাৰণ মোৰ এইখন চিনেমা ফিক্স চিনেমা। ত হয় ইয়াৰ আগতেও মই তোমাৰ তিনিখন চিনেমা বনাইছো, তাত সুলক্ষণাৰ কাষ্টিং হোৱা নাই। গতিকে তেওঁ ভাল এক্টৰ। হয় মই নিজৰ মাক বুলি মানে ছোৱালী বুলি কয়, তেওঁ ভালকে এক্টিং কৰে, তেওঁ খুব চিনচিয়াৰ। আৰু কামটো যেতিয়া কামটো কৰে, তেওঁ কামটোত খুব ফকাচ কৰে, সেইটো মানে এটা ক'ব লাগিব বস্তু। হয় তেওঁ খুব ভালকে এক্টিং কৰিছে, কাম কৰিছে গোটেই ভালকে চিনেমা। তেওঁ মানে গোটেই বস্তুখিনি আচলতে পেইনটো লৈ পেলাই কৰিছে, হয় দৰ্শকে ভাল পাব বুলি ভাবিছো। হয়। আহ, প্ৰথমবাৰৰ বাবে নিজৰ কন্যাক কেনেকে আপুনি হুইল চেয়াৰত বহা দেখি কেনেকুৱা অনুভৱ হৈছিলে বাৰু? ৰোলটোৰ প্ৰথমতে কাৰণেই তেওঁ কৰিছিলে, কিন্তু মাতৃ হিচাপে আপোনাৰ তেনেকে দেখি কেনেকুৱা অনুভৱ হৈছিলে? আচলতে কি জানা, সেইটো একদম সঁচা কথা। যেতিয়া মই হুইল চেয়াৰখন প্ৰথম যেতিয়া কিনি আনিলো, তাৰপিছত কিনি অনাৰ পিছততো শ্বুটিঙতে কিনি আনিলো, হুইল চেয়াৰখন দেখিলে কিবা এটা সঁচাকে তাৰমানে বুকুখন সঁচাকে কিবা এটা লাগে তাৰমানে। সেইটো একদম সঁচা কথা। বাপেকে আমাৰ চিনেমাখনত এটা কথা আছে যে বাপেকে কৈছে যে মই তোক হুইল চেয়াৰত বহাটো মই চাব নিবিচাৰো, নিবিচাৰো হয় মই নিবিচাৰো। গতিকে সেই বস্তুটো যিটো মাক বাপেকৰ যিটো ফিল, হয় যে মানে মোৰ ল'ৰা ছোৱালীটো হুইল চেয়াৰত বহিব, বা হুইল চেয়াৰখন দেখিলে সঁচাকে এটা মানে বেলেগ ধৰণৰ এটা কিবা এটা ফিল হয় কিন্তু। আৰু উম, যেতিয়া মই প্ৰথম যেতিয়া দেখিছিলো এক্টিংটো কৰা বা হেৰিটো কৰা, মানে ইভেন বিছনাত যেতিয়া শুই পেলাই শ্বট বিলাক দিয়ে, মোৰ সঁচাকে তাৰমানে, আৰু তাই এনেকুৱা মানে তাইৰ মানে হেৰিটো হৈছিলে, তাই ভাবিব নোৱাৰা মানে
সেই পেইনটো কেনেকে তাৰমানে লৈ পেলাই তাই কামটো কৰিছিল। আৰু মোৰ নিজৰ গোটেই মই নিজেও আচলতে শৰ্মিষ্ঠা গোটেই পেইনটো মানে কি আৰু মই গোটেই শৰ্মিষ্ঠা হৈয়ে আছিলো মানে। আৰু গতিকে আমি সেইকাৰণে ইমিডিয়েট মানে আমাৰ যেতিয়া চিন বিলাক যায় চকু পানী নিজে নিজে ওলাই গৈছিলে যে সঁচাকে কেনেকে মানে এগৰাকী ব্যক্তি এনেকে কৰি মানে জীয়াই আছে, কেনেকে তেওঁ সপোন দেখিছে, কেনেকে তেওঁ গৈ আছে। চ' নিশ্চয় একদম এইটো খুব হাৰ্ট টাচিং কথা। ইভেন তাৰপিছত আফটাৰ শ্বুটিং যেতিয়া হুইলচেয়াৰখন আমাৰ ঘৰলৈ লৈ অনা গ'ল, তাৰ আচ্ছা। ঘৰত যেতিয়া আমি ৰুমটোত থৈ দিছো তেতিয়াও আমাৰ এতিয়া হুইলচেয়াৰখন দেখিলে জানা কিবা এটা মানে এটা বেলেগ ধৰণৰ এটা কিবা এটা ফিল হয় হুইলচেয়াৰখন দেখাৰ লগে লগে। ত সেই বস্তুটো নিশ্চয় এটা মানে বিৰাট এটা এইটো মাক বাপেকে বা যিকোনো মানুহে, এইটো তুমি মাক বুলি কথা নহয়, তোমাৰ যদি হুইলচেয়াৰখন দেখা তুমি চব মানুহৰ এটা ফিল হব। আৰু হয়। সেই হুইলচেয়াৰখনত এগৰাকী ব্যক্তিয়ে গোটেই জীৱন হিচাপে লৈ পেলাই পজিটিভলি তেওঁ জাৰ্ণিটো কৰাটো ইমান সহজ কথা নহয়, কিমান ষ্ট্ৰং হ'ব লাগিব। ত তেওঁ তেওঁ অতি ষ্ট্ৰং ব্যক্তি আছিলে, শৰ্মিষ্ঠা প্ৰীতমৰ পাৰ্চনেলিটিটো খুব ষ্ট্ৰং। ত উম, আমি যিটো শৰ্মিষ্ঠা প্ৰীতমৰ যিটো নামটো আমি জ্যোতি হিচাপে আমাৰ চিনেমাখনত আমি এ আহিছে কেৰেক্টাৰটো। ত জ্যোতি এগৰাকী ইমানেই ষ্ট্ৰং ছোৱালী যে তেওঁ ইমান প্ৰত্যাহ্বান, ইমান মানে তেওঁ চেলেঞ্জেছ ফেচ কৰিছে। আৰু তেওঁ মানে এনেকুৱা আৰু মানে একো নাই, একো প্ৰব্লেম নাই, উম, চেলেঞ্জেছ আহিছে য়েছ, মানে মই একচেপ্ট কৰিম, মই উম, যাম, মানে মই গৈ থাকিম, আগবাঢ়ি গৈ থাকিম। সেই বস্তুটো আচলতে মানুহৰ লাইফতো খুব দৰকাৰ, আমাৰ লাইফতো খুব দৰকাৰ। আমাৰ চেলেঞ্জেছ আহিছে গৈছে, আমি ভাগৰি যোৱাটো কোনো কথাতে আমাৰ দৰকাৰ নাই। কেতিয়াবা চেলেঞ্জেছ বোৰ ডাঙৰ হয়, কেতিয়াবা হয়, চেলেঞ্জেছ বোৰ সৰু হয়। বা চেলেঞ্জেছ চেলেঞ্জেছ, কিছুমান মানুহৰ কাৰণে সৰু চেলেঞ্জেছটো ডাঙৰ হয় আৰু কিছুমানৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জেছটো সৰু হৈ যায়। হয়। গতিকে সেইখিনি আমাৰ মানে পজিটিভলি লৈ পেলাই আমি হেণ্ডেল কৰাটো খুব আচলতে দৰকাৰ বুলি মই ভাবো নিজৰ পাৰ্চনেল অভিজ্ঞতাৰ পৰা। এই ৰ'দৰ পাখি চিনেমাখনৰ নামটো প্ৰথমতে দেউকা আছিলে, পিছত আপুনি সলাই ৰ'দৰ পাখি কৰিলে, কিবা আঁৰৰ কাৰণটো? আচলতে দেউকাটো আমাৰ ৱৰ্কিং টাইটেল আছিলে। আমি যেতিয়া চিনেমাখন শ্বুটিং কৰিছিলো তেতিয়া আমি এইখন আমাৰ কো প্ৰডাকশ্যন মাৰ্কেটত আছিলে ফিল্ম বাজাৰ, তেতিয়া আমি এটা প্ৰজেক্ট চাবমিট কৰিছিলো আৰু প্ৰজেক্টৰ নামটো আমি দেউকা দিছিলো। তাৰপিছত আমি যিহেতু চিনেমাখন সেইটো তেতিয়া আহ মানে তোমাৰ ৱৰ্কিং টাইটেল, আমি হয়, পিছলে চিনেমাখনৰ নামটো আমি চেঞ্জ কৰিলো আৰু ৰ'দৰ পাখি ৰাখিলো। আৰু এইটো আমি নামটো আমি শৰ্মিষ্ঠাৰ লগত কথা পাতি ৰাখিলো যে এইটো নামটো কেনেকুৱা লাগিছে। তেওঁ কৈছে নাই খুব ভাল হ'ব, বা ইংলিছ টাইটেল এটা আছে মৰ্ণিং চানশ্বাইন। হয়। চিনেমাখনৰ আচলতে কি হয়, চিনেমাখনৰ কিছুমান চিনেমাৰ টাইটেল বিলাক এনেকুৱা হয় উম, মানে ধৰা এটা কৰা যায় কিন্তু চিনেমাখন যেতিয়া হৈ যায় তাত এটা বেলেগ ধৰণৰ বস্তু দেখা যায়। হয়, থাকে তেনেকে চিনেমাৰ এটা ৱৰ্কিং টাইটেল বেলেগ থাকে, পিছত এটা টাইটেল হয়। হয়। সেই প্ৰচেছত আমি আছিলো চিনেমাখনৰ টাইটেলটো এনেকে পিছত ৰাখিবলগীয়া হ'ল। মই আপোনাৰ এই ছবিখন চালো, তাত এটা চিন ছবিখনৰ মাজে মাজে দেখায় যে জ্যোতিয়ে ভৰিত ঘুংগুৰু পিন্ধি পেলাই উৰিব বিচাৰে, নাচিব বিচাৰে। সেই বিশেষ চিনটোৰে আপুনি মানে তেওঁৰ মনৰ কথাখিনি প্ৰকাশ কৰে যে ময়ো যদি আজি নাচিব পাৰিলোহেঁতেন। সেই তেনেকুৱা নচাৰ প্ৰতি শৰ্মিষ্ঠা প্ৰীতমৰ কিবা দুৰ্বলতা আছিলে নেকি? আপুনি যেতিয়া তেওঁৰ ওচৰলৈ গৈছিলে কথা পাতিবলৈ, তেওঁ কৈছিলে নেকি তেওঁ নাচিব মন আছিলে বা এনেকুৱা নে সেইটো আপোনাৰ এটা কাল্পনিক দৃশ্য আছিলে? এইটো আচলতে আমি গোটেই চিনেমাত যদি মন কৰিছা তুমি, চিনেমাখনৰ প্ৰতিটো ইয়াতে মাজে মাজে আহি থাকে। হয়। আম, আচলতে শৰ্মিষ্ঠা প্ৰীতমে নাচিব তেওঁ নাই নচা বুলি মই এতিয়া ক'ব বিচৰা নাই, তেওঁ নাচিয়ে আছে। কাৰণ তেওঁ যেতিয়া বহি পেলাই ইমান খিনি কাম কৰিছে, তেওঁ হয়তো ফিজিকেলি তেওঁ ঘুঙুৰু পিন্ধি পেলাই তেওঁ বেলেগ এগৰাকী নৃত্য শিল্পীৰ নিচিনাকে তেওঁ হয়তো ষ্টেজত নাচিব পৰা নাই, হয়। কিন্তু আচলতে তেওঁ কোনো কথাতে মই ভবা নাই যে তেওঁ নাচা নাই বুলি। আমি কেতিয়াবা কি কৰো, আমাৰ ধৰা আমি কিছুমান বস্তু আমি ভাবো যে মই নাচিব বিচাৰিছো, উম, মই নাচিব মন গৈছে, মোৰ নাচিব মন আছে, মই ষ্টেজত নাচিবলৈ ষ্টেজত মই হয়তো পৰা নাই, কিন্তু মই ভিতৰৰ পৰা কিন্তু নাচি আছো, মই মনৰ ভিতৰৰ পৰা নাচি আছো। যিটো আমি ট্ৰাই কৰিছো চিনেমাখনত যে মেটাফৰিকেলি আমি কেৰেক্টাৰৰ ভিতৰত আমি কেৰেক্টাৰৰ মানে কিছুমান বস্তু আমি তাতে এনালাইচিছ কৰি পেলাই আমি সেইবিলাক বস্তু দেখাব চেষ্টা কৰিছো ইন এ চিনেমেটিক ৱে। হয়। গতিকে এইটো কাল্পনিক বুলিও ক'ব নোৱাৰা, এইটো মানে এইটো ৰিয়েলিটিয়ে হয়। তেওঁৰ মনৰ এটা মানে অৱস্থা বা তেওঁৰ এটা তেওঁ কি বিচাৰে, তেওঁ কেনেকুৱা ধৰণৰ, তেওঁ কেনেকে জীয়াই থাকিব বিচাৰে, বা তেওঁ কি মানে এটা সুন্দৰ এটা ভিতৰত থকা যিটো মানে আনন্দ, এই আনন্দটো আচলতে আমি প্ৰতিফলিত কৰিব বিচাৰিছো। আৰু এইটো আমি তুমি যেনেকে কৈছা সেইটো বেলেগ বেলেগে ধৰা চালে সেইটো বেলেগ বেলেগ ধৰণৰে, চবৰে নিজৰ নিজৰ অভিমত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। হয়। গতিকে আমি খুব সেইটো মানে পজিটিভ ৱেত আমি দেখাইছো, তেওঁৰ মনৰ ভিতৰতে আনন্দ আমি মানে দেখাইছো।
মেটাফৰিকেলি আচলতে অ এইটো ইনডাইৰেক্ট এটা ৱে হয় চিনেমাত আমি এইবিলাক বস্তু কিছুমান আমি কৈছোৱে কাল্পনিক কিছুমান বস্তু আছে ইমাজিনেশ্যন আছে হয়। ইলিউজন আছে so সেইবোৰ বস্তু আমি চিনেমাখনত আমি সংযোগ কৰিছো আৰু ছবিখনত শৰ্মিষ্ঠা প্ৰীতমৰ প্ৰেম কাহিনীটো ইমান সুন্দৰকে উপস্থাপন কৰা হৈছে। প্ৰজ্ঞান সেই সাধাৰণভাৱে আহি চিনাকি হোৱা দেউতাকক লগ কৰিবলৈ আহি চিনাকি হৈ পেলাই জ্যোতিৰ সৈতে তেওঁ যোনটো আন্তৰিকতা জ্যোতিৰ কাৰণে প্ৰকাশ কৰিলে, কিন্তু ইমান এটা আন্তৰিক সম্পৰ্ক থকাৰ পিছতো প্ৰজ্ঞানে যেতিয়া জ্যোতিক ক'লে মানে ভাল পোৱাৰ কথা, জ্যোতিয়ে সেইটো পুতৌ লগা বুলি কেলে ভাবিছিলে, মোৰ সেইটো জানিব মন গ'ল। এইটো আচলতে তেওঁৰ নিজৰ এটা মানে চেল্ফ এটা হেৰি আছে যে প্ৰতিগৰাকী ছোৱালীৰ এটা চেল্ফ ৰেচপেক্ট থাকে মানে ছোৱালী বুলি নকওঁ ছোৱালী হওক বা ল'ৰা হওক হয় প্ৰতিগৰাকী ব্যক্তিৰ এটা চেল্ফ নিজৰ এটা থাকে উম, মানে তেওঁ মোক ভাল পাম বুলি কৈছে কথাটো সঁচা নে মিছা এই বস্তুটো এটা মানে ভিতৰৰ পৰা এটা ফিল হয় তাতে তেনেকুৱা ক্ষেত্ৰত যিগৰাকী ছোৱালীয়ে ধৰা মানে তেখেতে গোটেই জীৱনটো তেখেতে বিছনাতে কটাবলগীয়া হয় হৈছে এটা মানে চেলেঞ্জেছ তেখেতৰ প্ৰতি মুহূৰ্ততে আছে হয় আৰু তেওঁ এটা ফিল হৈছে যে মোক কিজানি তেওঁ মানে পুতৌ কৰিছে মানে তেওঁ কৰিছে কিজানি ভাবিছে যে মোক হেল্প কৰিবৰ কাৰণে তেওঁ মোৰ লাইফত আহিছে মোক কিন্তু তেনেকুৱা ধৰণৰ তোমাৰ হেল্প নালাগে হয় মানে তুমি আচলতে তুমি যেনেকে এগৰাকী বেলেগ ছোৱালীক মানে ভাল পাম বুলি তুমি যদি যোৱা সেই সিমান খিনি মানে তেওঁ আচলতে কেতিয়াও নিজৰ পৰা জ্যোতিয়ে কেতিয়াও ভবা নাই যে মই খোজকাঢ়িব নোৱাৰো কাৰণে যে মই কিবা কথাত মই বেলেগতকে কম এইটো মই এইটো তেওঁ মোৰ কেৰেক্টাৰ মানে গৰাকী কেতিয়াও এইটো কথা ভবা নাই আৰু মই সেই সিমান খিনি মানে হেৰিয়াত মই কেৰেক্টাৰটো ষ্ট্ৰং এটা মানে হেৰি ৰাখিছো যে তেওঁ শাৰীৰিক ভাৱেহে তেওঁ কিবা এটা মানে চেলেঞ্জেছ আছে তেওঁ কেতিয়াও মানসিকভাৱে চেলেঞ্জেছ তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ হয় গতিকে তেওঁ মানসিকভাৱে যেতিয়া সম্পূৰ্ণ সুস্থ গতিকে হয় তেওঁ কেতিয়াও এই কথাটো নাভাবে যে মানে মোৰ কিবা এটা কমি আছে গতিকে তুমি মই মানে তোমাৰ কাৰণে একদম উপায় নাই মই ৱেইটিং কৰি উঠিছে এনেকুৱা নহয় গতিকে মই অল চাইডত মই ষ্ট্ৰং অল চাইডত মই মানে এগৰাকী এ মানে সুস্থ সবল ব্যক্তি বুলি ভাবিছো হয় তেনেকুৱা এটা ভাৱ তেওঁৰ ভিতৰত আছে আছে সেইকাৰণে তেওঁ মানে এটা কমন এটা কথাত তেওঁ কৈছে যে তুমি মোক পুতৌ কৰিছা নেকি মানে কাৰণ মোৰ কি হিচাপে মোক ভাল পাব আহিলা মানে সেইটো তেওঁ এটা মানে মে বি তেওঁ কোনোবা এটা সময়ৰ মানে এটা হেৰি আছিলে যে এ ভাৱ এটা আছিলে যে ল'ৰাটোৱে মোক কি হিচাপত কাৰণ মইতো খোজকাঢ়িব নোৱাৰো মইতো ঘূৰি ফুৰিব নোৱাৰি নোৱাৰিম তেওঁৰ লগত হয়তো তেওঁ বিচাৰিব তেওঁৰ লগত বাইকত উঠি পেলাই যোৱাটো মইতো তেনেকে উঠি যাব নোৱাৰিম মোৰ গোটেই জাৰ্ণিটোৱে বেলেগ ধৰণৰ স্পেচিয়েল এটা বেলেগ ধৰণৰ কেয়াৰ লাগে চ' তেনেকুৱা ক্ষেত্ৰত এগৰাকী এটা আৰু খুব এটা বেলেগ ধৰণৰ লাভ ষ্টৰিটো এটা খুব মানে কোনো তাত মানে ইমান ৰিয়েলিটি আছে লাভ ষ্টৰিটোত বা ইমান তেওঁলোকৰ দুজনৰ কৃত্ৰিমতা ইমান নাই আত্মিক কোনো কৃতিমতা নাই আত্মিক যিটো লাভ ষ্টৰী বিলাকত বা ভাল পোৱা যিটোত মানে ইমান তেওঁলোকৰ আত্মিক আছে আৰু প্ৰজ্ঞান আমাৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো তেওঁ সম্পূৰ্ণভাৱে তেওঁ মানে তেওঁ লগৰ ল'ৰাৰ লগত সেইটো কাৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেওঁ কিছুমান তেওঁ ফেচ কৰিছে যে তেওঁ তথাপিতো তেওঁ মানে সঁচা ভাল পোৱা যিটো সেই বস্তুটো আমাৰ চিনেমাখনত আমাৰ আছে যিটো আমাৰ খুবেই দৰকাৰ যে এটা এগৰাকী যেতিয়া এগৰাকী ব্যক্তিক ভাল পায় সেই উম, ভাল পালে আচলতে সেই বস্তুটো কেতিয়াও চাবলগীয়া কথা নহয় যে মানে ধৰা তোমাৰ কিবা নাই নেকি হয় এ মানে ধৰা তোমাৰ কিবা আছে বা তোমাৰ কিবা নাই তুমি কিবা চাকৰি কৰা নে নকৰা তোমাৰ সৰু নে ডাঙৰ তুমি কলা নে বগা এই বস্তুবোৰ ভাল পালে আচলতে মানুহে কেতিয়াও বস্তু নাচায় তুমি কোনটো জাতৰ কোনটো মানে কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে এইটো সঁচা ভাল পোৱাত কেতিয়াও নাথাকে ভাল পোৱাটো ভাল পোৱা ভাল পোৱাটো সঁচা সদায় সঁচা হয় আৰু এই তেওঁলোকৰ জীৱনৰ যিটো ভাল পোৱা সেইটো একদম সঁচা ভাল পোৱা হয় আৰু সেইটো মে বি হয়তো জানিবৰ কাৰণেই জ্যোতিয়ে কৈছিলে এগৰাকী যিহেতু ব্যক্তিয়ে ইমান সহজে এগৰাকী ব্যক্তিক তেওঁৰ জীৱনলৈ আহিব দিবও বিচৰা নাই উম, জানিব বিচাৰিছে যে তুমি মানে কি ধৰণেৰে মানে ইভেন পিছৰ ফালে তুমি মন কৰিলে তেওঁক আহিব মানাই কৰি দিছিলে টোটেলি যে তুমি হয় আমাৰ ঘৰলৈ নাহিবা এইবাৰ একেবাৰে নাহিবা আমাৰ ঘৰলে হয় গতিকে তেওঁ মানে ভয় কৰা নাই যে তুমি মোৰ জীৱনৰ পৰা গুচি গলে মই দুখ পাম কিন্তু মানে উম, তেওঁ হেৰি কৰা নাই মানে সেই বস্তুটো সেইটো মানে মই কেৰেক্টাৰটো সেই হিচাপে ইমানেই বল্ড আৰু মানে ষ্ট্ৰং হিচাপে হয় মানে চিনেমাখনত ৰাখিছো বা হয় সেইখিনি দেখি পেলাই যাতে বা সেইখিনি যাতে মানুহে বস্তু এটা পজিটিভ হিচাপে পায় সেইকাৰণে মই সেনেকে লাভ ষ্টৰিটো আচলতে আৰু এটা চিনৰ কথা সুধিম তাৰ আগতে সুধিম এই চিনেমাখন এনে মুক্তি কেতিয়াকে দিয়াৰ পৰিকল্পনা কৰিছে আপোনালোকে
চিনেমাখন আমি আচলতে এইবছৰ ডিচেম্বৰ মানৰ মানে এই বছৰৰ ভিতৰত আমি ৰিলিজ দিম। ইতিমধ্যে আমি কথা বতৰা পাতি আছো, গতিকে অতি সোনকালে আমাৰ দৰ্শকে চিনেমা গৃহত চিনেমাখন দেখা পাব। হয়। ছবিখনত এটা ৰোমান্টিক চিন আছে, মই সেইটোৰ কথা আপোনাক সুধিম বুলি ভাবিছিলো। তেওঁলোক দুয়ো প্ৰজ্ঞান আৰু জ্যোতি সাঁকোৰ ওপৰত বহি থাকে। জ্যোতিয়ে কয় যে পানীখিনি মোৰ চুই চাবলৈ মন গৈছে। তেনেকুৱাত সেই ডায়লগটো শুনাৰ পিছত পুতুককে মানুহৰ মনলৈ আহিব যে প্ৰজ্ঞানে তাই কেনেকে কোচত তুলি নি পানীখিনি হয়তো ভৰিত লগাই দিব, চুৱাই দিব। কিন্তু তাকে নকৰি প্ৰজ্ঞান তললে গ'ল, হাতৰ মুঠিত পানী এনেকে আনি জ্যোতিৰ ভৰিত মানে দিলেহি। ইমান সুন্দৰ সেই চিনটো, সেইটো কথা অকমান যদি আপুনি কয়। সেইটো আচলতে সেইটো কি জানা, তেনেকুৱা ধৰণৰ বস্তুবিলাক সকলোৱে ভাল পায়। হয় আৰু সেইবোৰ কিছুমান বস্তু মই ইতিমধ্যে কৈছোৱে যে কিছুমান তেওঁলোকৰ নিজৰ জীৱনৰ কথা, কিছুমান কাল্পনিক কথা, কিছুমান তেওঁলোকৰ নিজৰ জীৱনৰ সঁচা কথা, সেই হয় গোটেই বস্তুখিনি লৈ চিনেমাখনৰ মানে কৰে। তেওঁলোকৰ লাভ ষ্টৰিটোৱে তেনেকুৱা, মানে তেওঁ যিবিলাক ইচ্ছা কৰিছিলে হয় সেইখিনি বস্তু দিবৰ কাৰণে তেওঁৰ যিগৰাকী পাৰ্টনাৰ তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলে যে মানে এনেকুৱা নহয় যে মানে তুমি বিচাৰিছা মই তোমাৰ বস্তুটো নিদিম। এ সেইটো মানে এফৰ্টটো বহুত দিছে যে মই তেওঁ যি বিচাৰিছে সেই বস্তুটো তেওঁক দিবৰ কাৰণে, মানে সেইটো এটা এক্সট্ৰা। আৰু মই এইটো এনেকুৱা এটা ভাৱ হয় মানে চিনেমাখন ইভেন চোৱাৰ পিছত এনেকুৱাই চবেই প্ৰজ্ঞানৰ নিচিনা ল'ৰা এটা মানে নিজৰ লাইফত বিচাৰিব, বুজিছা নাই? যে বোলে হয় মই প্ৰজ্ঞানৰ নিচিনা এটা ল'ৰা মানে যে মানে মোৰ লগত থাকক বা মোক এনেকে কেয়াৰ কৰক, প্ৰতিগৰাকী ছোৱালী বিচাৰিব এই বস্তুটো। যে মই যিটো মানে বিচাৰো সেই বস্তুটো যদি কোনোবা মানুহে এনেকে লৈ আনে, এনেকে যদি মোৰ জীৱনলৈ লৈ আনে, সেইটো আচলতে খুব মানে কি কি বুলি ক'ম আৰু, খুব ভাল লগা এটা কথা। তেওঁলোকৰ আহ কিছুমান জীৱনৰ সঁচা কথাও আছে, এতিয়া কিছুমান মানে কাল্পনিকো আছে। গতিকে সেই তেনেকে চিনেমাখনৰ সেইখিনি বস্তু ৰখা হৈছে, যিহেতু তেখেত যাব নোৱাৰে, মানে যদি যাব নোৱাৰে পানীৰ ওচৰলৈ। হয় আৰু প্ৰজ্ঞানে সেইখিনি বস্তু তেওঁৰ যিটো সপোনটো পূৰণ মানে হৈছে আৰু সকলো ফালৰ পৰাই। হয় আৰু সেইখিনি চিনেমাখনৰ আচলতে মূল কিছুমান উপাদান, আৰু দৰ্শকে ভাবো এইবোৰ বস্তু খুবেই ভাল পাব। আৰু যিটো সঁচা লাভ ষ্টৰী, সঁচা ট্ৰু ভাল পোৱা বিলাকত এনেকুৱা বস্তুবোৰ আচলতে থাকে, থাকে। মানে উইদাউট এনি মানে তোমাৰ এক্সপেক্টেশন দিয়া যায় মানে। ভাল হয় পোৱাতো তেনেকুৱা বস্তু নহয় যে মানে দিয়া যায়, দিয়াটো অটমেটিকলি মই মানে দিবই তাৰ মানে ভাল হয় পোৱাটো। আৰু সেইটো কোনো কথাত কোনো মানুহে তাত আৰু বাধা দি পেলাই, কোনো মানুহে কিবা কৰি পেলাই এগৰাকী এনেকুৱা ব্যক্তিক তুমি কিয় ভাল পাইছা বুলি তেওঁক কোনোবাই বাধা দিয়ে, এইবোৰ মানে কোনো কথাতে তাতে মানে নাহে আৰু। নাহে। সেইটো খুব ষ্ট্ৰং বণ্ডিং এটা আছিলে তেখেতৰ দুজনৰ, মানে ধৰা হয় এনেই ধৰা বহি থাকিলেও তাই তুমিতো যাব নোৱাৰা এনেকেও ক'ব পাৰিলেহেঁতেন। মানে উম কিন্তু বস্তুটো অলপ বেলেগ ধৰণৰ মানে এটা ৰিয়েলিটি, আৰু এইটো ৰিয়েলি মানে হেৰি হয় আৰু হয় বস্তুটো ভাল পোৱাৰ ভিতৰত পৰা এটা সঁচা কথা এই চিনটো ঘটনা। সঁচাকে ময়ো বিচাৰিছো, দৰ্শকৰ মন চুই যাব। মোৰ যথেষ্ট ভাল লাগিলে সেই চিনটো। থেংক আপুনি ইউ। কি ভাবে দৰ্শকে এই ছবিখনৰ পৰা কি কি ল'ব, মানে চাই পেলাই? যথেষ্ট সংবেদনশীল এখন চিনেমা। দৰ্শকেতো খুবেই ভাল পাব বুলি মোৰ এটা নিজৰ ব্যক্তিগত অনুভৱ, যে দৰ্শকে চাই পেলাই চিনেমাখনৰ পৰা, যিহেতু এটা মানে তোমাৰ কি ৰিলেশ্যনশ্বিপৰ ওপৰত চিনেমাখন আছে, এটা স্পেচিয়েলি চেলেঞ্জেছ এগৰাকী ব্যক্তিৰ জীৱনৰ কাহিনী আছে। গোটেই এজন বস্তুখিনি বৃদ্ধ বাপেকে ইমান বৃদ্ধ ডাঙৰ বাপেকে ছোৱালী এজনী বুকুচাত লৈ পেলাই যোৱা একদম বহুত কাহিনী একদম সঁচাকে। একদম। আৰু তেখেতে পিছত গৈ পেলাই এলজেইমাৰ হয় বাপেকৰ, হম। বা মাকৰ যিখিনি সংঘৰ্ষ, হয় মাকৰ যিটো মানে ডেইলি লাইফত যিটো মানে তেখেতে কৰি থাকে, হয় সেইটো এটা বেলেগ ধৰণৰ তেখেতৰ কাৰণে এটা মানে এটা হেৰি হয়, চেলেঞ্জেছ হয় মাকৰ হয় কাৰণে। বাপেকৰ কাৰণে চেলেঞ্জেছ, এগৰাকী বয়সস্থ ব্যক্তি এগৰাকী ছোৱালীক দাঙি পেলাই লৈ যায়, কিন্তু তথাপিতো উম, তেওঁ কিন্তু সেইটো বস্তু খুব হেপিলি কৰে মানে কামটো। কৰে হয় সেইটো মানে কোনো মানে সেইটো মাক বাপেকৰ ল'ৰা ছোৱালীৰ প্ৰতি যিটো ৰিলেশ্যনশ্বিপ, উম, পেৰেণ্টছৰ যিটো থাকে, পিতৃ হয় মাতৃয়ে যেনেকে ল'ৰা ছোৱালীক ভাল পোৱাটো দিয়ে, হয় সেইটো এটা খুব মানে হেৰি, এটা মানে ইমোচনেল, গোটেই বস্তুটোত ইমোচনেলি খুব বস্তুটো প্ৰতিটো ইটো বস্তুৰ লগত সিটো বস্তু, ইটো ৰিলেশ্যনৰ লগত সিটো ৰিলেশ্যন খুব ইমোচনেলি কানেক্ট হৈ আছে, ৱেল কানেক্টেড। হয় তেখেতসকলৰ জীৱনটোৱে তেনেকুৱা ধৰণৰ, আচলতে মানুহৰ জীৱনটো ইমোচন বাদ দি পেলাই একো হ'ব নোৱাৰে। হয় যদি চোৱা যায়, গতিকে সেই ইমোচনেল গোটেই বণ্ডিংবোৰ তাতে আছে গোটেই কেৰেক্টাৰ বিলাকৰ। মাক বাপেক, তেওঁ নিজৰ বয়ফ্ৰেণ্ড, তেখেতৰ জীৱনত যোনগৰাকী ব্যক্তি আহিলে, ককায়েক, বা গোটেই বস্তুখিনি সাঙুৰ খাই আছে, সমাজখন সাঙুৰ খাই আছে, হয় সমাজৰ ব্যক্তিসকল সাঙুৰ খাই আছে তাতে। সেইখিনি বস্তু খুব ভাল পাব বুলি মোৰ নিজৰ ব্যক্তিগত অনুভৱ। আৰু মানে পজিটিভ ফিল কৰি যাব, চিনেমাখন চাই কেতিয়াও নিৰাশ নহয়।
আচলতে আৰু ছবিখনত দৰ্শকৰ বাবে বহুত যোগাত্মক বাৰ্তা আছে আমাৰ সমাজখনৰ বাবে। এতিয়া সেই মানে মুখ বাগৰি প্ৰচাৰ চলাটোহে কথা আৰু আপোনালোকে মুক্তি দিয়াৰ পিছত। একদম একদম একদম। আৰু এটা কথা মই মানে তোমাৰ এই জৰিয়তে তোমালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছো, আমি আচলতে চিনেমাখন যেতিয়া ৰিলিজ দিম, আমি আৰু এটা কথা কৈছো যে দৰ্শকসকল আহক চিনেমাখন চাওক। আৰু হয় যিহেতু আমি দৰ্শকৰ আমি যিটো টিকেটৰ পৰা আমি পইচা পাম, হয় দৰ্শকে চালে আমি তাৰে এটা অংশ আমি শৰ্মিষ্ঠা প্ৰীতমৰ নিজৰ মেডিচিনৰ কাৰণে আমি দিম বুলি ভাবিছো। হয় গতিকে সেইটো এটা আমাৰ এটা মানে চেলেঞ্জেছেই হয় আচলতে। গতিকে দৰ্শকসকল আহাটো এটা খুবেই মানে পজিটিভ হ'ব, কাৰণ শৰ্মিষ্ঠাৰ জীৱনৰ লগতো এটা অকমান আমি তেখেতক অকমান মেডিচিন তেখেতে খাই আছে যিহেতু আমি হয় ভাবিছো তেখেতৰ অকমান ভাল হওক, তেখেত হয় সুস্থ হওক, তেখেতে আৰু ভাল ভাল এ মানে লিখাসমূহ তেখেতে আমাৰ দৰ্শকলে পঠাওক, আমাৰ পঢ়ুৱৈসকলক তেখেতৰ যি সৃষ্টিসুলভ মন আছে সেই হয় বস্তুবোৰ যাতে আমাৰ সমাজলৈ থৈ যাব পাৰে। গতিকে তেখেতে ভালকে থাকক, ভালকে তেখেতে নিজৰ ষ্ট্ৰেংথটো বনাই থাকক। ত' হয় সেইটো আমি এটা মানে আমি এটা প্লেন আছে সেই বস্তুটো লৈ পেলাই ৰিলিজৰ কথা লৈ পেলাই। হয়। বাইদেউ মই এইখিনিতে সুধিব বিচাৰিছো, মানে অসমৰ পৰা যোৱা বহু চিনেমা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত হোৱাৰ পিছতো ইয়াত যেতিয়া ছবিখন মুক্তি দিয়া হয়, দৰ্শকৰ পৰা কিন্তু সেই আশানুৰূপ ফলাফলটো পৰিচালকে লাভ নকৰে। তো এই ক্ষেত্ৰত আপুনি কি ক'ব? মানে কমাৰ্চিয়েল মুভি বেছিকে চলে আৰু ক'ৰবাত আই থিংক প্ৰচাৰৰ কথাও থাকে। তো এই আৰু ৰ'দৰ পাখিক লৈ পেলাই আপোনালোকৰ প্ৰচাৰ সন্দৰ্ভত তেনেকুৱা কি পৰিকল্পনা আছে? আহ, আমি ভাবি আছো প্ৰচাৰৰ কথাটো, আমি প্লেনিং কৰি আছো, কৰিব লাগিব। হয় আৰু দৰ্শকে আচলতে মানে কমাৰ্চিয়েল চিনেমা, দৰ্শকে ভাল চিনেমা সদায় ভাল পায় বুলি এটা মোৰ বিশ্বাস আছে। কমাৰ্চিয়েল বা এনেকুৱা যে, কাৰণ চব চিনেমাই কমাৰ্চিয়েল, আমি কমাৰ্চ মানে আমি ফাইনেন্সিয়েল চব চিনেমাতে আমি ইউজ কৰিব লাগিব, উইদাউট কমাৰ্চ চিনেমা নহয়। কিন্তু কিছুমান আমাৰ চিনেমা ষ্টাইলটো বেলেগ ধৰণৰ, আমাৰ চিনেমা ষ্টাইলটো বেলেগ। ধৰা আমাৰ কিবা উৰি উৰি আহি পেলাই ফাইট কৰি পেলাই এনেকুৱা এটা তেনেকুৱা ধৰণৰ বস্তু নাই। আমাৰ বস্তুটো ৰিয়েলিষ্টিক লাইফ লৈ পেলাই আমাৰ চিনেমাখন কমাৰ্চিয়েল। আৰু কিছুমান চিনেমা অলপ বেলেগ ধৰণে কমাৰ্চিয়েল, মানে তেওঁলোকৰ মেকিং ৱেটো বেলেগ। হয় গতিকে মোৰ বিশ্বাস আছে যে ভাল কাহিনী এটা হলে নিশ্চয় সকলো ধৰণৰ চিনেমা দৰ্শকে আদৰি লব, আৰু মানে দৰ্শকে ভাল কাহিনী, ভাল চিনেমা সদায় চাই ভাল পায়। সেইটো মই যে দৰ্শক মই নিজে অনুভৱ কৰো, কাৰণ আমি যেতিয়া ছবি গৃহত চাওঁ, কেতিয়াবা কোনোবা খুব কমাৰ্চিয়েল চিনেমা আমাৰ একদমেই ভাল নালাগে, তেওঁলোকৰ মানে কাহিনীটোত সিমানখিনি গম নাথাকে কথা হয়তো নাথাকে, কাহিনীত ইমানখিনি তেওঁলোকৰ ক'ব পৰা কোনো মানে কিছুমান হয়তো মিছ কৰিলে বা হেৰি কৰিলে, বা কিছুমান এনেকুৱা চিনেমাৰ যোনটো মানে মেকিং ৱেটো বেলেগ, হয় সেইখিনি চিনেমা আমাৰ খুব ভাল লাগে, আমাক হয়তো বহুৱাই ৰাখিব পাৰিছে। উম গতিকে সেইটো খুব দৰকাৰ, ভাল চিনেমা মানুহে চাই বুলি বিশ্বাস আছে। হয় চব ধৰণৰ চিনেমাই দৰকাৰ ইণ্ডাষ্ট্ৰি এটা হ'বৰ কাৰণে। হয় আৰু তেনেকেই ভাবো মই আচলতে, পজিটিভ মই খুব চিনেমা লৈ পেলাই। শেহতীয়াকে অসমীয়া ছবি উদ্যোগৰ যথেষ্ট উত্থান হৈছে নিচিনা আমি অনুভৱ কৰিছো, বহু ছবিয়ে মুক্তি লাভ কৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? একদম খুব ভাল আচলতে আমাৰ সময় বুলি ক'ব লাগিব, বহু অসমীয়া ছবি ইতিমধ্যে মুক্তি পাইছে, আমাৰ বক্স অফিচত হিট হৈছে, আৰু হয় বহুত অসমীয়া ছবি আহি আছে। হয় এ ভাল ভাল ছবি ওলাইছে, আৰু ওলাওক, খুব ভাল ভাল ছবি ওলাওক, আৰু যে খুব দৰকাৰ যে বহুত ভাল ভাল ছবি হোৱাটো খুব দৰকাৰ। আৰু যিমানে চিনেমা ভালকে হ'ব, সিমানেই আমাৰ ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিব। হয় আমাৰ বহুত চিনেমাৰ লগত জড়িত ব্যক্তি, এক্টৰৰ পৰা আদি কৰি টেকনিচিয়ানৰ পৰা আদি কৰি সকলো মানুহ তাতে ইনভল্ভ হওক, এটা হয় মানে ইণ্ডাষ্ট্ৰি হওক ভালকে। মই সেইটো লৈ পেলাই খুব আশাবাদী, কাৰণ এইটো এটা এনেকুৱা মিডিয়াম যিটো মিডিয়াম কেতিয়াও বন্ধ নহয়। নহয় মানুহে এইটো বস্তু আমাক সদায় লাগিবই, আমাৰ এন্টাৰটেইন যিটো মিডিয়াম হয়, এইটোৱে আমাক, আমি ধৰা কিছুমান বহুত ডাঙৰ কথা তুমি ধৰা ক'ব কাৰণে তোমাৰ অসুবিধা হ'ব পাৰে, উম তুমি কেনেকে তুমি এটা মেছেজ কনভে কৰিবা, কিন্তু চিনেমা এটা এনেকুৱা মিডিয়াম যিটো হয় মিডিয়ামৰ দ্বাৰা তুমি এটা মেছেজ 2 ঘণ্টা বা 1.5 ঘণ্টাত তুমি সেই মেছেজটো তুমি দিব পাৰিবা মানে অডিয়েন্সক। হয় আচলতে এটা খুব ষ্ট্ৰং মিডিয়াম, এইটো এটা আমি এইটো মিডিয়াম আমি খুব ভালকে ব্যৱহাৰ কৰাটো খুব দৰকাৰ, এইটো এটা হয় তো বাইদেউ আপোনাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিলে। আশা কৰো আপুনি আমাক আগলৈও এনেকুৱা বিষয়ৰ ওপৰত চিনেমা আগবঢ়াই যাব, অসমৰ থেংক ইউ। দৰ্শকসকলক নতুন নতুন সোৱাদ আপুনি দি যাব। আৰু মই আশা কৰিছো ৰ'দৰ পাখি আমাৰ অসমীয়া দৰ্শকে আদৰি ল'ব।
ডিচেম্বৰৰ ভিতৰত এই বছৰতে এই ছবিখন মুক্তি দিব বুলি ইতিমধ্যে ডক্টৰ ববী শৰ্মা বৰুৱা বাইদেৱে আমাক কৈছে। ত' মই দৰ্শকসকলক অনুৰোধ কৰিম আপোনালোক আহিব হললে, ছবিখনক মৰম দিব, লগতে শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ সৈতেও আপোনালোক সাঙুৰ খাব পাৰিব। আৰু তেনেধৰণে চাগে আমি বিশেষভাৱে সক্ষম লোকৰ প্ৰতি আমাৰ দৃষ্টিভংগী যথেষ্ট পৰিমাণে সলনি হ'ব। বাইদেউ আপোনাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিলে। মোৰো ভাল আজি লাগিলে, আৰু থেংক ইউ ছ' মাছ এনেকৈ ইণ্টাৰভিউ লোৱাৰ কাৰণে। আমাৰ চিনেমাখনৰ কথা মানে তুমি ইমান ভালকে চালা ক'লা, ভাল লাগিলে সেইখিনি। দৰ্শক, এয়া আছিল ডক্টৰ ববী শৰ্মা বৰুৱা, আমাৰ অসমৰ গৌৰৱ। লগ পাম অন্য এটি খণ্ডত। আজিলৈ নমস্কাৰ। নমস্কাৰ।